গৌৰৱোজ্জ্বল 50টা বৰ্ষত মহানগৰীৰ দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয় মঙ্গলবাৰৰ পৰা আৰম্ভ সোণালী জয়ন্তী বৰ্ষৰ বৰ্ণাঢ্য কাৰ্যসূচী। ঊনৈছশ ৭৫ চনতেই স্থাপন কৰা হৈছিল দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়। বহু ঘাত প্ৰতিঘাত নেওচি বিদ্যালয়খনে ভৰি দিলে 50টাকৈ বৰ্ষত। ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি মঙ্গলবাৰৰ পৰা আৰম্ভ হ'ল সোণালী জয়ন্তী বৰ্ষ। আৰম্ভণি অনুষ্ঠানত পুৱাই পতাকা উত্তোলনৰ লগতে শ্বহীদ তৰ্পণ কৰা হয়। ছাত্ৰ ছাত্ৰীসকলে কৃষ্টি সংস্কৃতিক উদ্ভাসিত কৰি উলিয়ালে সাংস্কৃতিক শোভাযাত্ৰা। স্মৰ্তব্য যে ধৰিত্ৰী দিৱসৰ উপলক্ষে 50 গৰাকী ব্যক্তিক প্ৰদান কৰে 50টা গছৰ পুলি। প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই ৰখাৰ উদ্দেশ্যেৰে এই পদক্ষেপ হাতত লৈছে বিদ্যালয় কৰ্তৃপক্ষই। আৰম্ভণিছে পতাকা উত্তোলন হ'ল। আমাৰ সোণালী জয়ন্তী বৰ্ষৰ পতাকাখন আমি আমাৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ভাগ্যৰাম তেৰাঙে তেখেতে পতাকা উত্তোলন কৰে। লগতে আমাৰ শ্বহীদ তৰ্পণ অনুষ্ঠানটো আগধৰে কমল মহন্তদেৱে তেখেতে শ্বহীদ বেদীত মাল্য অৰ্পণ কৰে। বাকী লগতে আমাৰ বিদ্যালয়ৰ টিচাৰ ছাত্ৰ ছাত্ৰী সকলোৱে কৰে। NDTV CMD কিশোৰ বৰা তেখেতো আহি আমাৰ বহুমূলীয়া ভাষণ দাঙি ধৰিছে। তেখেতক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে। অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় এখন মুকলি সভাও। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ND24 CMD কিশোৰ বৰা, প্ৰাগ নিউজৰ CMD সঞ্জীৱ নাৰায়ণ, গায়ক সদানন্দ গগৈ, ডক্টৰ অৱনী কুমাৰ ভাগৱতীকে প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। অনুষ্ঠানত ND24 CMD কিশোৰ বৰাই ভাষণ প্ৰসংগত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপকসকলক শ্ৰদ্ধা জ্ঞাপন কৰে আৰু কয়, প্ৰতিজন অভিভাৱকক অনুৰোধ কৰিম আপোনালোকে ল'ৰা ছোৱালীক হওক আমি নিজৰ ব্যক্তিগতভাৱে পশ্চিমীয়া সংস্কৃতি গ্ৰাফৰ পৰা ওলাই আহিলেহে অসমীয়া মাধ্যম অসমীয়া ভাষা থাকিলেহে কিন্তু অসমীয়া মাধ্যমৰ বিদ্যালয় থাকিব। আপোনালোকে মনত ৰাখিব, অসমীয়া ভাষা শেষ, অসমীয়া জাতি শেষ, বিদ্যালয় শেষ, আমাৰ সংস্কৃতি শেষ, সব শেষ। আৰু এইটো বেছিদিন মোৰ মতেতো বেছিদিন নাই। মই ব্যক্তিগতভাৱে বৰ বেছিদিন নাই, কাৰণ মই কেইবাটাও জেগাত পৰিৱেশ দেখিছোঁ। মই মোৰ ক্ষেত্ৰতো মই পৰিৱেশটো তেনেকুৱা দেখিছোঁ, উপলব্ধি কৰোঁ। আমি আমাৰ নিজৰ কালচাৰটোতকৈ বেলেগৰ কালচাৰটোক আমি বেছি ভাল পোৱা হ'লোঁ। সেইকাৰণে নিজৰ আইক লোকৰ আইক ভাল পোৱা মানে নিজৰ আইক বেয়া পোৱা নবুজায়, নিজৰ আইক ভাল পোৱা মানে লোকৰ আইক বেয়া পোৱা নবুজায়। সকলোৰ প্ৰতি সকলো শ্ৰদ্ধা ভক্তি থাকে। সেইকাৰণে মই ভাবিম আপোনালোকৰ হাতত ভৱিষ্যত, আপোনালোকৰ হাতত অসমীয়া ভাষাৰ ভৱিষ্যত। সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণিৰ দিনটোতে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকল শিক্ষানুষ্ঠানখনলৈ আহি হৈ পৰে নষ্টালজিক। অহা ডিচেম্বৰ মাহত 3 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান। আছিলোঁ মেট্ৰিক, আজি 43টা বছৰৰ পিছত আকৌ এই স্কুলত ভৰি দিছোঁ। সঁচাকৈ আৱেগিক হৈছোঁ। আমি এই আজিৰ দিনটোত শুভ ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি আজি গল্ডেন জুবিলিৰ শুভ আৰম্ভ কৰিছোঁ। আৰু আমি ডিচেম্বৰ মাহত 26, 27, 28 এই 3 দিনীয়া কাৰ্যসূচীৰে ডাঙৰকৈ পতা হ'ব। উল্লেখ্য যে বিদ্যালয়খন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত হলধৰ শৰ্মা, সুৰেন্দ্ৰ কুমাৰ পাত্ৰ, আতিৰাম দলে, দেৱী দলৈ, চাৰু শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি জড়িত হৈ আছিল। এই বিশেষ দিনটোত সেইসকল ব্যক্তিলৈ চেনেহ শ্ৰদ্ধা জনালে বিদ্যালয় কৰ্তৃপক্ষই। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।